গোচৰ দিবলৈ যোৱা পিতা পুত্ৰক হাৰাশাস্তি আকৌ আৰক্ষীৰ পোছাকত দাগ জনসেৱাৰ্থে নে জনতাক হাৰাশাস্তিত ব্যস্ত একাংশ আৰক্ষী বিষয়া এইগৰাকী আৰক্ষী বিষয়াৰ কাণ্ড শুনিলে আপুনি থানালৈ যাবলৈ ভয় কৰিব আপোনাৰ লগত হোৱা অন্যায়ৰ গোচৰ দিবলৈ আৰক্ষী বিষয়া হৈ গুণ্ডাগিৰিত নামি পৰা এগৰাকী মহিলা আৰক্ষী বিষয়াৰ বিৰুদ্ধে এতিয়া উঠিছে গুৰুতৰ অভিযোগ এইগৰাকী নাটকোচে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভনিতা ৰয় থানাৰ ভিতৰত কিশোৰীক প্ৰহাৰ কৰা ভনিতা ৰয়ৰ বিৰুদ্ধে ন্যায় বিচাৰি ভুক্তভোগী পালেগৈ এছপিৰ কাষ শুনক ভুক্তভোগীৰ পৰিয়াল অভিযোগকাৰীৰ মুখেৰে তেখেতে আৰু এটা সাব ইন্সপেক্টৰ আছিল আই থিংক এনেকুৱা দেন তাৰ পাছত তেখেতে কৈছে কালি মানে আহিবা তোমাৰো আহিবা যে হেৰি বাইদেউ আহিব দেন এজাহাৰটো মানে আমি একচেপ্ট কৰিম থানাটো আছিল টিহুৰ এইটো আউটপোষ্ট মানে তাৰ পাছত তাতে মাতাৰ পাছত মোক এনেকুৱাকৈ মানে মোক মাজত বহাই কেনে মানে ঘেৰা কৰি গোটেইবিলাকে এনেকুৱাকৈ ধৰলাক তাৰ পাছত মই বাইদেউক গোটেইখিনি হেৰি ক'লোঁ যে বাইদেউ এতিয়া টিহুতে হেৰাইছে তাৰ পাছত মোকে মানে উল্টাকৈ মানে ধমকি মাৰে তুমি ভাঙা চিঙাত বেচিছা বা কিবা তুমি এই পইচাৰ ধান্দাত হেৰি কৰিছা আৰু তাৰ পাছত মই ড্ৰাগছ লোৱা বুলি কৈছে তাৰপিছত তুমি বেচিছা ভাঙা চিঙাত বেচিছা ক'ত বেচিছা ইয়াতে হেৰি হেৰাবই নোৱাৰে ইয়াতে কিয় হেৰাব নোৱাৰে কাৰণ আজিলৈকে ইয়াতে বোলে হেৰি হোৱাই নাই মানে কাৰো মানে চুৰে হোৱা নাই বোলে পুলিচ হ'ল শান্তিৰ ৰক্ষক আৰু শান্তিৰ ৰক্ষকে যদি তাৰমানে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি থাকে এটা ল'ৰাৰ কেৰিয়াৰ ধ্বংস কৰিম বুলি মানে ভাবুকি দিয়া পৰিয়ালটোক ধ্বংস কৰিম বুলি ভাবুকি দিয়া এই যি কাৰ্য এই কাৰ্য সদৌ অসম গৰিয়া মূৰে দেখি জাতিবাদ নলবাৰী জিলা সমিতিয়ে কোনো ধৰণৰ সহ্য নকৰে এগৰাকী যুৱকে বাইক চুৰি হোৱা সন্দৰ্ভত নাটকোচি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিবলৈ গৈছিল কিন্তু যুৱকজনৰ অভিযোগ দাখিল কৰাটো দূৰৰে কথা থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া ভনিতা ৰয়ে অভিযোগকাৰী যুৱকজনকে পিতৃৰ সন্মুখত কৰিলে গুৰুলাগুৰুলকৈ প্ৰহাৰ তাৰপিছত বাইদেউজনে 2-3 চৰ এনেকুৱা মাৰলাক তাৰপিছত এজন আৰু পুৰুষ মানে কনষ্টেবল এটা আছে তাৰপিছত তেখেতক তাৰপাছত বাইদেউ কৈছে ইয়াক যিমান পাৰে মাৰক তাৰপিছতে সি তাৰপাছত মোৰ হাতখন এনেকৈ থকাৰ পাছতো সি এনেকৈ হাত ঘুচাইছে মাৰছে তাৰপাছত তেনেকুৱাকৈ মোক বহুত হেৰি কৰলাক মাৰলাক তাৰপাছত ৰাতি 12:30 আহিব দিছে মাৰ ধৰ কৰাৰ পাছত মেডিচিন দিয়াৰ পাছত বাইদেউক তাৰপাছত দেউতাহঁত ফোন মাৰি ক'লাক যে ল'ৰাজনৰ তোমালোকে যে মাৰছিলি এই জ্বৰ উঠছে মানে অলপ মানে হেৰি চি গৈছে কোনো কাৰণ নোহোৱাকৈ ভনিতা ৰয়ে যুৱকজনক প্ৰহাৰ কৰি নামি পৰে এক প্ৰকাৰ গুণ্ডাগিৰিত ইয়াৰ পিছতেই ঘৰলৈ উভতা যুৱকজন পুনৰ মাতি পঠিওৱাত সন্ত্ৰস্ত যুৱকজনে বিষপান কৰে দেন তাৰ পাছত এনেকুৱা কোৱাৰ পাছত কৈছে তাৰপাছত দেউতাহঁত তাৰপাছত গ'ল থানালৈকে দেউতা আৰু মা গৈছে মায়ে তাৰ পাছত মোক ফোন মাৰছে যে তোক মানে লাগব এতিয়া মৰিলেও এতিয়া আহিব লাগিব তই নমৰিলেও এতিয়া আহিব লাগিব তাৰপাছত মোৰতো মানে ভয় লাগি গ'ল যোৱাকালি মোক এনেকুৱাকৈ হাৰাছমেণ্ট কৰি মাৰছে তাৰপাছত বহুত প্ৰেছাৰ দিছে এনেকুৱাকৈ মই মাৰ খাই পোৱা নাছিলোঁ তাৰপাছত এনেকুৱাকৈ মোৰ ভয় লাগছে তাৰপাছত জেলত পঠাম বুলি কৈছে মোৰ এডুকেশ্যন লাইফ গোটেই ধ্বংস কৰি দিব তেওঁৰ নাম হেৰি ভনিতা ৰয় আছে এইদৰে ভনিতা ৰয়ৰ সন্ত্ৰাসত এতিয়া চকুৰ টোপনি সৰিছে টিহু নিবাসী বহুতৰ গোচৰ দিবলৈ যাবলৈও ভয় কৰা হৈছে টিহুবাসীয়ে হেৰি কেছটো মানে উঠাম বুলি কৈছিল বোলে দেউতাহঁতক মই হস্পিটেলত থাকোঁতে উঠাম বুলি কোৱাৰ পাছত তাৰে পাছত হেৰি 30,000 টকা মানে দাবী দিছিল দেন তাৰ পাছত দেউতাহঁত তাই উঠাম বুলি কৈছে তাৰে ভনিতা ৰয় দেউতাক মানে দাবী দিছিল মই অলৰেডি মেডিকেলতে আছিলোঁ দেন তাৰ পাছত হেৰি 30,000 টকা দাবী দিছিল তাৰপাছত দিয়াৰ পাছত দেউতাই অলৰেডি 5,000 টকা সিদিনাখনে দি আহিছে তাৰপাছত বাকীখিনি কালি গোটেইখিনি লিখা পঢ়া কৰি কিনে দিম বুলি কৈছে অলৰেডি উঠাব যেতিয়া তাৰপাছত গোটেইখিনি দিম বুলি কৈছে তাৰে পাছত আৰু নেক্সট দিনা কৈছে যে বাইকখন তহঁতে বিচাৰি আনি দিব লাগিব 2 সপ্তাহ টাইম দিছোঁ তাৰে পাছত মই আৰু এনেকুৱাকৈ আৰু কলেজ আজি মোটামুটি বাইকখন হেৰুৱা মোটামুটি হেৰি তাৰিখে 13 তাৰিখে হেৰাইছিল সম্প্ৰতি ভুক্তভোগী যুৱকজনৰ পৰিয়ালবৰ্গই নলবাৰী জিলা আৰক্ষী অধীক্ষকৰ ওচৰত বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ কৰিছে এতিয়া আৰক্ষী অধীক্ষকে ভনিতা ৰয়ৰ বিৰুদ্ধে কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয় ল'ৰাজনৰ বয়স 17 বছৰ হোৱা নাই 16 বছৰ 7 মাহমান হৈছে গতিকে বাইদেউ আমাক মাতি আছে যাবলৈ না আপোনালোকে আহিব নালাগে আমি ৰেজিষ্টাৰ কৰিম বাইদেউ 10-12 দিনমান পিছত আকৌ ফোন কৰিলে যে ল'ৰাজনক লৈ আহক ল'ৰাজনক আমাক লাগিব মই ল'ৰাজনক লৈ গ'লোঁ মই ল'ৰাজনক লৈ যাই বাইদেউক দি দিলোঁ বাইদেউ কৈছে আপুনি ওলাই যাওক মই ল'ৰাজনক সুধিব লগা আছে মই দুৱাৰ মুখতে বহিছোঁ বেঞ্চত বহাৰ পিছত ল'ৰাজনক সোধ পোছ কৰিলাক
সোধ-পোছ কৰি ল'ৰাজনে আটা পাৰি আছে, দেউতা মোক বাচাওক, দেউতা মোক বাচাওক। হয়, তাৰপিছত মই সোমাই গ'লোঁ। বাইদেউ এইবিলাক কি কৰিছে আপোনালোকে? এইটো দিনত 4:30মান বজাত, 4:30, 5টা বজাত আৰু এনেকুৱা গধূলি সময়ত। তাৰপিছত সেনেকৈ কওঁতে আপুনি ওলাই যাওক। মই ওলাই গৈছোঁ। ওলাই যোৱাৰ পিছত বাইদেউ বোলে 3 চৰ না 4 চৰ মাৰিছে। কনিষ্ঠ বল এজন আছে, সি মানে মাথাত যিমান পাৰে সিমান ঘুচাইছে, চৰাইছে, ঠিক এনেকুৱা ধৰণত কৰিছে। কৰাৰ পিছত দেউতাক একজনৰ আগত সন্মুখত এনেকুৱা মানে মাৰপিট। সেনেকৈ কৰাৰ পিছত মই ক'লোঁ যে বাইদেউ এইটো কিন্তু ভাল কাম হোৱা নাই, একদম বেয়া কাম হৈছে, 10জনকে জেলত পঠাই দিম। দেউতাক ল'ৰা 10জনকে জেলত পঠাই, মই কৈছোঁ মোকে পঠাওক জেলত, মোৰ ল'ৰাক পঠাব নালাগে, ল'ৰাটো পঢ়াৰ লাইফৰ কথা আছে। গাড়ীখন মোৰ হৰাইছে, আপোনালোকে যদি উলিয়াই দিব নোৱাৰে নালাগে, মোৰ ল'ৰাজনক বচাই দিয়ক। তেতিয়া কৈছে কি বোলে ল'ৰাজনে আমাৰ ইয়াতে গাড়ী হ'ব নোৱাৰে, মোৰ এলেকাত হ'ব নোৱাৰে, টেবুলত মানে ভুকিয়াই মানে এনেকৈ মোক বহুত মানে হেৰি কৰিছে। ল'ৰাজনক তাৰপিছত মাৰপিট কৰি পেলাই মানে কিবা কিবি কৈছে, কি কৈছে ল'ৰাজনে নাজানো। মাৰ খোৱাৰ পিছত সি মানে 12টা 12:30লৈকে ৰাখি আমাক মানে ঘৰত যাব দিলে ল'ৰাটোক লৈ। ঘৰত গ'লোঁ, কৈছে আকৌ কালি আহিবা বুলি ক'লা। ল'ৰাটোক নিয়াৰ পিছত ল'ৰাটো ৰাতি ভাত চাত খোৱা নাই, নাখাই পেলাই ৰাতিপুৱা তাৰ মানে জ্বৰ আহিল। জ্বৰ অহাত মই ল'ৰাজনক লৈ গ'লোঁ হস্পিটেলত, মই মছলপুৰ হস্পিটেলত। সেইদিনা ৰবিবাৰ আছিল, বন্ধ আছিল। হস্পিটেলত লৈ যাই মই দেখালোঁ, ব্লাড টেষ্ট কৰিলোঁ, ৰিপৰ্টটো পিছদিনা দিম বুলি ক'লাক। আহি থৈ আকৌ তাই ফোন মাৰিছে। মই কৈছোঁ মই হস্পিটেল নহয়, এইবিলাক নমুনা নাজানো, ল'ৰাজন লাগিব, আপোনালোকে ল'ৰাজন লৈ আহক। মই কৈছোঁ নিব লাগে, মই লৈ যাম বাৰু, ঠিক আছে মই ঘৰলৈ গৈ যাওঁ, গৈ লওঁ, মই ল'ৰাজনক মই এৰিব নোৱাৰোঁ, ল'ৰাজন যদি এতিয়া মৰি যায়। তেতিয়া কৈছে কি বোলে নহয় ল'ৰাজন লাগিব। তেতিয়া মাক আৰু মই মোৰ এটা বন্ধু আছিল, তেখেতক লৈ গ'লোঁ মই থানাত। যাওঁতে কৈছে ল'ৰাজন ক'ত আপোনালোকে আহিছে যে? ল'ৰাজন এনেকুৱা বাইদেউ হৈছে, এইবিলাক নমুনা কৰিব আহিছা, এইবিলাক তোমাকে জেলত পঠাই দিম, এনেকৈ মানে মোক ভাব কৰিছে। তাৰপিছত মোক পইচা বিচাৰিলা, 30,000 টকা কথা কৈছে বাইদেউজনে। 30,000 টকা লাগিব, মানে মোৰ আগত কোৱা নাছিল, যিজন মানুহ মোৰ লগত গৈছিলে তেখেতক বাহিৰত ওলাই যাই পেলাই কৈছে 30,000 টকা দিব লাগিব, 30,000 টকা দিলে ল'ৰাটো আহিলে খালি আমি একবাৰ মাতিম, সেনেকৈ ক'লে। মানুহজনক মই ক'লোঁ 30,000 টকা ক'ৰ পৰা দিম, মই কষ্ট কৰি খোৱা মানুহ, আৰু ল'ৰাটোৰ কাৰণে ক'ৰবাত 2-1,000 টকা দিব পাৰোঁ। তেতিয়া ক'লাক বোলে 5,000 টকা দি, মানুহজনে ক'লে। মই 5,000 টকা দি দিলোঁ। 5,000 টকা লৈ পেলাই তাই এই খামত লৈ পেলাই এনেকৈ এই 5,000 টকাটো মই নিজে দি আহিছোঁ। এই যিজন মোৰ লগত মানুহ গৈছিলে খামত ভৰাই কাগজত ভৰাই পেলাই মোক দিব দিলে, টেবুলত মই নিজে দি আহিছোঁ। বাইদেউৰ টেবুলত, বাইদেউৰ হাতত দিছোঁ, একদম ফেচ টু ফেচ দিছোঁ, হাতত দিছোঁ। তাত CC কেমেৰা আছে যদি গম পাওঁ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।